মই আগতে কৈছো 20 লাখৰ কথা কৈছিলে 15 লাখৰ কথা হল গতিকে কিমানে পায় এতিয়া দেখা যাওক কিমানে পায় তেওঁলোকে কি সংখ্যা দিছিল 20 লাখ 15 লাখ 7 লাখ 6 লাখ গতিকে এতিয়া তেওঁলোকে এটা বছৰ পাৰ হৈ যোৱাৰ পিছত কাৰ শহীদৰ মৃত্যু দিৱসৰ দিনা আমি প্ৰবঞ্চনা দিৱস পালন কৰিম যে কেনেকে জাতিটোক বাৰে বাৰে আবেগিক কৰা হয় কেনেকে আবেগিক কৰি ডেকা লৰাৰ 855 জন তাৰ পিছত 5 জন কিন্তু কোনো সাইন্টিফিক প্ল্যানিং নাই যে আমি কি কৰিম কোনো প্ল্যানিং নাই আজি কেনেকে বৰপেটাত আমাৰ মানুহখিনি সুৰক্ষা দিব পাৰিম ধুবুৰীত সুৰক্ষা দিব পাৰিম মানকাছাৰত সুৰক্ষা দিব পাৰিম কোনো প্ল্যানিং নাই গুৱাহাটীত আন্দোলন কৰিলে মানকাছাৰত অসমীয়া মানুহ সুৰক্ষিত হ'ব নেকি বৰপেটাত সুৰক্ষিত হ'ব নেকি ধুবুৰীত সুৰক্ষিত হ'ব নেকি মুকালমুৱাত সুৰক্ষিত হ'ব নেকি সৰকাৰখনক অশান্তি কৰাৰ বাদে বেলেগ কোনো কথা নাই আমাক যদি সকলোৱে সমৰ্থন কৰিলহেতেন মই যিখিনি কৰিছো তাতকৈ আৰু ওপৰত 100 গুণ কৰিলোহেতেন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ